অ' হাই, হাউ আৰ ইউ? চি ইউ। মই প্ৰকাশ পানী। এইটো মোৰ নিজৰ ঘৰ হয়। মই মুম্বাই পুলিচ ক্ৰাইম ব্ৰাঞ্চৰ পৰা এছিষ্টেণ্ট কমিছনাৰ হিচাপে ৰিটায়াৰ্ড হৈছিলোঁ। 22 বছৰ বয়সতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই মহাৰাষ্ট্ৰ পুলিচত জইন কৰিলোঁ আৰু ট্ৰেইনিঙৰ পিছত মুম্বাইত মোৰ ছাব ইন্সপেক্টৰ এ পদত পষ্টিং হ'ল। ইয়াৰ পিছত 36 বছৰ মই মহাৰাষ্ট্ৰ পুলিচ মুম্বাই পুলিচত যথেষ্ট এক্টিভ আছিলোঁ আৰু 2012ত মুম্বাই পুলিচ ক্ৰাইম ব্ৰাঞ্চৰ পৰা এছিষ্টেণ্ট কমিছনাৰ পুলিচ পদৰ পৰা ৰিটায়াৰ হোৱাৰ পিছতো আজি 3 বছৰ ধৰি মই নিজকে নিজে যথেষ্ট ফিট অনুভৱ কৰিছোঁ। আজি মোৰ বয়স 62 বছৰ। যোৱা 3 বছৰ ধৰি মই 21 কিলোমিটাৰৰ কেইবাটাও হাফ মেৰাথন দৌৰিছোঁ। ৰানিং এক হাই ইম্পেক্ট ৱৰ্কআউট। যেনে ধৰক আঁঠুৰ কাৰ্টলেজ ঘহনি খাব পাৰে, ফাটি যাব পাৰে, ডেমেজ হ'ব পাৰে আৰু লগে লগে বয়সেও প্ৰভাৱ পেলায়। ৰানিং মোৰ পেশ্যন হয়, সেইটোতো মই বন্ধ কৰিব নোৱাৰোঁ, যি মোক স্বাস্থ্যৱান ৰাখে, কিন্তু লগে লগে মোৰ আঁঠুক লোকচানো কৰিব পাৰে। সেইকাৰণে মই নিজৰ নিউট্ৰিচনৰ পৰা উপদেশ লোৱাটো ভাল বুলি ভাবিলোঁ আৰু তেওঁৰ উপদেশ মতেই তেওঁ মোক নিউট্ৰিচাৰ্জ BJ ল'বলৈ উপদেশ দিলে। তেওঁ এইটোও ক'লে এই ছাপ্লিমেণ্টে না কেৱল কাৰ্টলেজক ডেমেজৰ পৰা বচায়, বৰং চাইনেবল ফ্লুইডো তৈয়াৰ কৰি থাকে। লগতে এই বয়সত আমি বন মিনাৰেল ডেঞ্চিটি মেইনটেইন কৰা বৰ দৰকাৰী। আমি ৰানাৰবোৰক এক্সট্ৰা মিনাৰেল আৰু ভিটামিনৰ অতি প্ৰয়োজন হয়, য'ৰ পৰা আমাৰ শাৰীৰিক ক্ষমতা বাঢ়ি যায়। নিউট্ৰিচাৰ্জ BJত এই সকলোবোৰ ভিটামিনছ মিনাৰেলছ উপলব্ধ আছে, যিবোৰ বনছ আৰু জইনৰ বাবে লাভদায়ক। মোৰ আঁঠু আৰু মোৰ জইনবিলাকক যিকোনো ধৰণৰ লোকচানৰ পৰা বচাবৰ বাবে যোৱা 6 মাহৰ পৰা মই নিউট্ৰিচাৰ্জ BJ পাউডাৰ আৰু টেবলেট নিয়মিতভাৱে সেৱন কৰি আহিছোঁ। মোৰ আঁঠুত আৰু জইনবিলাকত মই ক'তো বিষ অনুভৱ নকৰা হ'লোঁ। আহিবলগীয়া কোনো ধৰণৰ মাৰাথনত মই ভালতকৈ ভাল পাৰফৰ্মেঞ্চ দি মোৰ পাৰ্চনেল বেষ্ট টাইমিং আনিবলৈ চেষ্টা কৰিম। ইয়াত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ধন্যবাদ নিউট্ৰিচাৰ্জ।